দুৰ্নীতিমুক্ত চৰকাৰ আৰু এখন নতুন শান্তিৰ চৰকাৰ নিৰ্মাণৰ সপোন দেখা বিজেপিৰ সৰ্বোচ্চ নেতা নৰেন্দ্ৰ মোদীৰ চৰকাৰ বাস্তৱ ক্ষেত্ৰত কিমান দূৰ সফল হ'ল সেয়া সৰ্বজন বিদিত বৌদ্ধিক মহল। দুৰ্নীতিমুক্ত কৰাৰ পণ লৈ ৰাইজৰ পৰা ভোট আদায় কৰি আজি পাহৰি গ'ল সেই সময়ৰ শ্লোগান। মোদী চৰকাৰৰ কাৰ্যকাল সামৰিবৰ হ'ল, আকৌ আহিল ভোট। বৰ্তমান সময়ত সকলোতে দেখা যায় বিজেপি আৰু মিত্ৰজোঁট বিজেপি কৰ্মী ঠিকা ঠুকুলিৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে। সেয়ে দুৰ্নীতি নিমজ্জিত বিজেপিৰ তৃণমূল পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়ৰ কৰ্মীলৈকে বাদ পৰা নাই ওদালগুৰি জিলাৰ খৈৰাবাৰীতো। খৈৰাবাৰী উন্নয়নখণ্ডৰ অধীনত চলি থকা চৰকাৰী আৱাসগৃহ, অনাময় আঁচনি আদি ৰূপায়ণত ব্যাপক দুৰ্নীতি কৰা বুলি অভিযোগ আহিছে। পৰ্যায়ক্ৰমে সকলো দুৰ্নীতি ফাৰিল কৰা হ'ব। আজি চৰকাৰী আৱাসগৃহৰ দুৰ্নীতিৰ প্ৰতিবেদন সচেতন ৰাইজৰ বাবে আগবঢ়াব বিচাৰিছোঁ। খৈৰাবাৰীৰ বৰবালিৰ সিঠা গাঁৱৰ দীপক দাসৰ পত্নী অকণি দাসৰ নামত অনুমোদিত চৰকাৰী গৃহটো নিৰ্মাণত বিসংগতি দুৰ্নীতি কৰা অভিযোগ উঠিছে। চৰকাৰী গৃহটি নিজে হিতাধিকাৰীয়ে নিৰ্মাণ কৰিব লাগে যদিও চলে বলে কৌশলে চন্দন পালৰ পত্নী কাকলি পালে ঠিকাত লয় যদিও এবছৰে কাম সম্পূৰ্ণ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঠিকাদাৰে হিতাধিকাৰীৰ পৰা ৩টা কিস্তিৰ সমস্ত ধন লৈ যায়। তদুপৰি বেংকৰ পাছবুকটোও নিজৰ হাতত ৰখা বুলি অভিযোগ উঠিছে। দুখীয়া পৰিয়ালটোৱে অভিযোগ কৰিছে যে ৰড, কাঠ আদি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বুলি সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰিছে। খৈৰাবাৰী খণ্ড উন্নয়ন বিষয়া, অভিযন্তা, খৈৰাবাৰী VCDCৰ চেয়াৰমেন আদিয়ে চকুমুদা কুলিৰ ভাও ধৰাটো ৰহস্যজনক। এতিয়া এনেধৰণৰ অকণি দাসৰ দৰে বহু দুৰ্ভগীয়া পৰিয়ালক লৈ গৃহ নিৰ্মাণত দুৰ্নীতি কৰা কাৰ্যক কোনে নাকি লগাব? এই আটকীয়া প্ৰশ্ন। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। মোৰ নাম অকণি দাস, গাঁওখনৰ নাম বালিচিঠা, গাঁওখনৰ নাম। আপোনালোকে নিজে কামটো কৰি আছে নে ঘৰ বনোৱা না ঠিকাদাৰে কৰি আছে? ঠিকাদাৰে। ঠিকাদাৰৰ নামটো কি আছিল? কাকুলি। কি লিখে এইটো? পাল। পাল লিখে। এইটো এই কি ধৰণৰ হৈছে, আপোনালোকৰ পচন্দৰ হৈছে নে নাই? নাই, পচন্দ হোৱা নাই। কি বেয়া হৈছে কামখিনি? কাঠবিলাকো কিবা হেৰি দিছে, কি কাঠ দিছে? কাকুৰি আৰু কঁঠাল এনেকুৱা ভাজ লগা গোটাই ভাজ। মোৰ পচন্দ হোৱা নাই। আৰু এই ইটাবিলাক বা ইটাবিলাকো হে পকাৰ কামবিলাক কেনেকুৱা কৰিছে? কইলবিলাক কি দিছে? খুটাৰে কইলহে দিছে। তাৰপিছত একদিন আৰু খং কৰি খেদা আছো ঠিকাদাৰনি আহোঁতে মিস্ত্ৰীৰে কইলহে সোমাই থৈ দিছে, কিয় বলটো দিয়া নাই বুলি খং উঠি পঠাইছে। ওপৰত বলটো চলটো দিয়া নাই? বলটো দিয়া নাছিল। পিছত খং উঠাতহে পিছত আৰু বলটো লগাই দিছে, অলপ ভাঙি পেলাই। আচ্ছা, এতিয়া আপোনাৰ কিমান টকা এতিয়ালৈকে মানে উঠালে? পইচাটো কিমান উঠাইছে? 3 কিস্তি উঠাই দিছে। 3টা কিস্তি উঠাই গ'ল, অলৰেডি হৈ গ'ল। তথাপিও ঘৰটো হোৱা নাই? আপোনালোকৰ কষ্ট হোৱা নাই নেকি? কষ্ট হৈছে, কিমান থকা ৰান্ধা থকা খোৱা এইবিলাক কষ্ট হৈছে। আপোনালোকে কি কাম কৰে? হাজিৰা কৰে মালিকে। এতিয়া কি ক'ব এতিয়া, যিহেতু এইটো ঘৰটো আপোনাৰ সময়মতে হোৱা নাই বা ভালকৈ বনোৱা নাই, কি ক'ব এতিয়া ধৰক আপোনাৰ বিষয়াবিলাকক? কিবা ক'ব? কি অনুৰোধ কৰিব? দায়িত্ব আছে ঘৰটো, বাইদেউসকলৰ দায়িত্ব আছে ঘৰটো ভালকৈ হেৰি কৰি দিব লাগে, বনাই দিব লাগে। সেইখিনি বিচাৰে? সেইখিনি বিচাৰে। ভালে কৰি দিয়া নাই কামটো। ফুটা দিছে, কোৱেলে ফাঁচাই থৈ দিছে, এইবিলাক ভালে হোৱা নাই। কাঠো ইমান ঠিক হোৱা নাই। তাৰপিছত ঠিকাদাৰক ক'লো, সিহঁতে বাইদেউক কৈ দিম বুলি কোৱাত। বাইদেউ মানে কোন বাইদেউ? বাইদেউক কৈ দিম বুলি ক'লো, ভিডিঅ' বাইদেউ কৈ দিম বুলি কওঁতে কোন বাইদেউক কৈ দিয়া কো বুলি কৈছে আৰু দম দিছে। আমি কৈ ফোন কৰি থাকোঁ, সেই আমাক দমহে দি থাকে। এনেকুৱা তাৰমানে এতিয়া ঘৰটো এনেকৈ হেৰি কি কৰিব বিচাৰে? যদি এনেকুৱা কাঠবিলাক দেখা পাইছোঁ, কাঠবিলাকতো ঠিক নহয়। ঠিক নহয়, আম কঁঠাল এইবিলাক পাকুৰি দিছে। হয়, এতিয়া আমি কি চৰকাৰক কি বনাব? অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰী মহোদয় চাই চিন্তি এইবিলাক এতিয়া আমাৰ সিহঁতে দায়িত্বত আছে, সিহঁতে চাই পেলাই হেৰি কৰি দিব লাগে কামটো। হয়, কিমান কি হৈছে এইবিলাক চাই মানে। আপোনালোকৰ মতে কি এতিয়া মানে ঠিক হোৱা নাই? এক নম্বৰ খুটাকেইটাতো ভাল হোৱা নাই। খুটাত কোৱেলে দিছে, কোৱেল দিছে। 10 ৰড হ'ব লাগে, কোৱেল দিছে। তাৰ 2 দিনমান পিছত খং উঠাৰ পিছত সেইটো অলপ ভাঙি পেলাই বলটোহে লগাই দিছে, বলটো দিয়া নাছিল। 3টা বলটো দি দিছে এতিয়া বৰ্তমান। বাকীকেইটা দিয়া নাই। আৰু কাঠটোতো আম পাকুৰি সেইবিলাক দিছে। আৰু আম পাকুৰি কাঠবিলাক যে দিছে, এইটো ভাল দিছে নে চিধা দিছে নে বেকা দিছে? আৰু মিস্ত্ৰীয়ে এতিয়া অহা নাই। 10 ফুট লাগে, এইটো 9 ফুট দিছে, এতিয়া মিস্ত্ৰীয়ে অহা নাই।
অঁ কাঠবিলাক জোখৰ নহয় তাৰমানে জোখৰ নহয় ঠিকাদাৰ এই কোৱা হৈছে গোটেই কথা কোৱা হৈছে এইবিলাক ঠিকাদাৰ আপোনালোকে কিয় নিজে নকৰি বোলে ঠিকাদাৰে কৰিছে এইটোতো নিজে কৰিব লাগে আমি ঘৰত থাকিব নোৱাৰো তাৰমানে আমি কাম কৰিব যাব লাগে আমি কাম নকৰিলে খাব নাপাওঁ দুখীয়া মানুহ আমি হাজিৰা কৰিব ওলাই যাওঁ তাৰ নামটো কি আছিল কাকলি পাল ঘৰ ক'ত তেওঁ ঘৰ কি বুলি কয় খৈৰাবাৰীতে নে খৈৰাবাৰী আচ্ছা